এটা দুৰ্গম যাত্ৰা পদে পদে ভয় পদে পদে শংকা তাৰ মাজতে এটা দুঃসাহসৰ কাহিনী ঘটনা কেদাৰনাথৰ শোণিতপুৰৰ পৰা 18 গৰাকী মহিলাৰ কেদাৰনাথলৈ যাত্ৰা উদ্দেশ্য কেদাৰনাথ বদ্ৰীনাথ ঋষিকেশ আৰু হৰিদ্বাৰ দৰ্শন এইদৰে চলি গৈছিল যাত্ৰা কেদাৰনাথৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সকলোৱে উপভোগ কৰি গৈছিল শোভা প্ৰস্তুত কৰি গৈছিল ভিডিঅ কেদাৰনাথ যাত্ৰাৰ কাৰণে গৈ আছো জয় কেদাৰ মহিলা কেইগৰাকীয়ে যাত্ৰাৰ বাবে ঠিক কৰি লৈছিল এই বাহনখন খুব আনন্দ স্ফূৰ্তিৰ মাজেৰে যাত্ৰা কৰি গৈছিল সকলোৱে পাহাৰৰ ওপৰেৰে এখন গাড়ীত কেউগৰাকী মহিলা চালকে নিজৰ দক্ষতাৰে চলাই গৈছে বাহনখন যাত্ৰীয়ে দি গৈছে যাত্ৰাৰ বিৱৰণ এতিয়া গৈ আছো এখন গাড়ী লৈ আমি দিল্লীৰ পৰা যাত্ৰা কৰি আছো সোনপ্ৰয়াগত আমাৰ গাড়ীখন আৰু সিফালে যাব নিদিয়ে আমি 18 জনীয়ে যোৱাকালি গৈ ৰাতি 12টাত বদ্ৰীনাথ পাইছিলোগৈ আমি সকলোৱে আজি 8টাৰ পৰা যাত্ৰা আৰম্ভ কৰিছো সকলো ঠিকে আছে এইবাৰ কেদাৰনাথ দৰ্শন কৰি যাত্ৰীসকল উভতিল বদ্ৰীনাথ দৰ্শনৰ উদ্দেশ্যে কিন্তু হঠাৎ ঘটিল অঘটন চালকৰ আসনত থকা এই লোকজন হঠাৎ অসুস্থ হৈ পৰিল হাহাকাৰ পৰিস্থিতি কিন্তু যাত্ৰীসকলৰ মাজৰ পৰাই এগৰাকী ওলাল দেৱদূত হৈ নাম তেওঁৰ মিনু বড়ো অসুস্থ চালকৰ ঠাইত এইবাৰ মিনু বড়ো 18 গৰাকী মহিলাৰ প্ৰাণ ৰক্ষা কৰি বিনা বিবাদে সাহসিকতাৰে চলাই গ'ল গাড়ীখন শুনক ঘটনাৰ বিৱৰণ প্ৰথমে আমি কেদাৰনাথ যাত্ৰা কৰিলো কেদাৰনাথৰ পৰা ঘূৰি আহি বদ্ৰীনাথ যাত্ৰা সেই একেটাই ৰাস্তা যেহেতু হয় উত্তৰাখণ্ডৰ ঘূৰি আহি থকা অৱস্থাতে যেতিয়া কৰ্ণপ্ৰয়াগ নামৰ ঠাইত লেণ্ডশ্লাইড হ'ল আমাক ক'লে যে আপোনালোকে এই বেলেগ ৰাস্তাই দি যাব লাগিব আৰু গৈ সেই মেইন ৰোডত তাত উঠিব লাগিব সৰু ৰাস্তাই দি আমি যেতিয়া গৈ আছিলো সেই মুহূৰ্ততে পাহাৰৰ ৰাস্তা তো আমি যেতিয়া ট্ৰেফিক অলপ জাম হ'ল গাড়ীখন গৈ থকা অৱস্থাতে আমাৰ যিজন চালক গাড়ী চালক আছিল তেওঁ হঠাৎ হাত ভৰি কুচাই তেওঁ মুখ বেকেটা কৰিব লওঁতে কি হ'ল বুলি দৌৰি গৈ মই হেণ্ড ব্ৰেকটো ধৰিলো ব্ৰেক যেটো ভৰিৰ ব্ৰেক হেতু ধৰিলো তাৰ পিছতে ষ্টাৰ্ট বন্ধ কৰি দিলো হঠাৎ অসুস্থ হৈ পৰা চালকক সুস্থ কৰিবলৈ আৰু দুৰ্গম যাত্ৰাত মহিলা যাত্ৰীসকলক বচাবলৈ মিনু বড়ো নামৰ মহিলাগৰাকীয়ে ল'লে এই কদম এটা নে দুটা ঝটকাৰ পিছতে মানুহজনৰ স্তব্ধ হৈ গ'ল তাৰ পিছত মই লগৰ সিটটোতে তেওঁক বহাই দিলো বহাই দি যেহেতু ট্ৰেফিক জাম হৈ গৈছে গাড়ীখন উলাই নিনিয়াত সকলো আপত্তি কৰিছে যে এখন গাড়ীৰ কাৰণে গোটেই ট্ৰেফিক জাম হৈছে বুলি তেতিয়া মই আৰু ড্ৰাইভিং সিটত মই নিজে বহি গাড়ীখন সেই ঠাইৰ পৰা উলাই আনি যেটো কৰ্ণপ্ৰয়াগ নামৰ যেটো ঠাই তাত এখন চৰকাৰী হস্পিটালত আনি আমাৰ যেটো চালকক সমজাই দিলো আৰু তেতিয়া গাড়ীত আহি তেওঁলোকে ডক্টৰে চালে যে ইতিমধ্যে তেওঁ মৃত বুলি ঘোষণা কৰিলে এটা দুঃসাহসিক যাত্ৰাত এই মানুহগৰাকীয়ে দেখুওৱা সাহস অতুলনীয় হততে বিতত হোৱা পৰিস্থিতিত ধৈৰ্যৰে মোকাবিলা কৰা মিনু বড়ো এতিয়া চৰ্চাত তেজপুৰৰ পৰা অশ্বিনী বৰা ৰিপৰ্ট NKTV+